নমস্কাৰ জনালোঁ সকলোকে। মই মীনাক্ষী, মোৰ অন্য এটা ভিডিঅ'লৈ। কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আহকচোন আজি মই হাঁহৰ মাংসনো কেনেকৈ বনালোঁ তাকে দেখাওঁ। কালাৰ দেখিয়ে খাওঁ খাওঁ লাগিছে চাগে ন? কেনেকৈনো বনাইছোঁ তাকে দেখাম দেই। প্ৰথমে দেখিছেনে, হাঁহৰ মাংস হয়। আৰু হাঁহৰ মাংস কেনেকৈনো মই বনাওঁ তাকে দেখাম। হাঁহৰ মাংসৰ লগত এই পকা ডকহা অমিতা দিলে হাঁহ আৰু অমিতাৰ সোৱাদটো বহুত ধুনীয়া হয়। তাৰ বাবে মই কি লৈছোঁ চাচোন। কেঁচা জালুক লৈছোঁ, জিৰা, জালুক, নহৰু, পিঁয়াজ, আদা আৰু এই সকলোখিনি খুব ধুনীয়াকৈ মই মেনেজ কৰি ল'লোঁ। তাৰে পাছত কেৰাহী এখন পাতি লৈ তাতে মই সকলোখিনি কেনেকৈ কৰিম তাকে দেখাম। তেজপাত এটা দিলোঁ, দি তাতে পিঁয়াজ দিলোঁ, দি ধুনীয়াকৈ লৰাই দিলোঁ। হালধি দিলোঁ, দি আকৌ লৰাইছোঁ। দেখিছেনে? ধুনীয়াকৈ লৰাই দিছোঁ আৰু তাতে নিমখো দি দিছোঁ। মই তেলতে নিমখ দিলোঁ আৰু সেই পেষ্টটো মই তাতে দি দিছোঁ। পটাত পিচি লৈছিলোঁ দেই। এতিয়া লৰাই দিম আৰু অকণমান গন্ধ আহিব লৈছে, তাতে মই মাংসখিনি ঢালি দিলোঁ। ঢালি দি এতিয়া লৰাই দিছোঁ। লৰাই দি এতিয়া আকৌ ঢাকি দিলোঁ। লৰাই আছোঁ, ঢাকি আছোঁ। যিহেতু হাঁহৰ মাংস হয়, অলপ ভাজিলে নহ'ব, তাত খুব ধুনীয়াকৈ ভাজিব লাগিব। আৰু সেয়া লৰাই আছোঁ, ঢাকি আছোঁ। এনেকৈ কৰি ভাজি আছোঁ। প্ৰায় 7 মিনিট 8 মিনিটমান সময় লাগিছে কিন্তু দেই। আপোনালোকে এনেকৈ বনাই নে নবনাই সেইটো ক'বচোন। সহজে বনাব পাৰি। আৰু হাঁহৰ মাংসৰ লগত যেতিয়া অমিতা দিব তাৰ সোৱাদটো বহুত বেলেগ হৈ যায়। দেখিছেনে? লৰাই আছোঁ, ভাজি আছোঁ। এনেকৈ কৰিয়ে ৰাখি দিলোঁ। এতিয়া তাতে মই আলু আৰু সেই কাটি থোৱা অমিতাখিনি ঢালি দিলোঁ। দি এতিয়া আকৌ লৰাই দিছোঁ। মাংসটো অলপ ভাজি হোৱাৰ পাছতহে এইটো দিব। কাৰণ এইটো আলু আৰু অমিতাটো পটককৈ সিজিব পাৰে ন? সেইকাৰণে মাংসটো অলপ ভালদৰে ভাজিব লাগিব। তাতে সেয়া দি আৰু তাৰ বাবে মই পেকেট মছলাও ব্যৱহাৰ কৰিছোঁ। হাঁহৰ মাংস যে অলপমান মছলা বেছিকৈ দিলে ভাল লাগিব। আৰু তাতে গৰম পানী দি মই ভাজি থাকোঁতেই নিদিওঁ দেই। এতিয়া গৰম পানী দি মিহলাই তাতে ঢালি দিছোঁ। এতিয়া আকৌ লৰাই দিম, আকৌ ঢাকি দিম। সিজোতেও অলপ সময় লাগিব আৰু সিজিলেহে খাবলৈ সোৱাদ হ'ব হয়। নহ'লে মছলা আৰু তাতে এতিয়া মই গৰম পানী আছিলে তাকে ঢালি দিলোঁ। ঢালি দি এতিয়া জুই অলপ স্পীডটো বঢ়াই দিম। আৰু দেখিছেনে, উতলিবলৈ লৈছে, উতলিয়ে আছে এতিয়া। লৰাই দিছোঁ। এতিয়া ঢাকি নিদিওঁ আৰু। দেখিছেনে? এতিয়া উতলাম, অলপ সময় উতলাব লাগিব। অমিতা আৰু আলুটো সিজিব লাগিব। ভাজি থাকোঁতে সিজিছে, তথাপিও গৰম পানী যেতিয়া দি দিছোঁ এতিয়া আৰু অলপ ভালদৰে সিজাব লাগিব। ফাইনেলি হ'বলৈ হৈছে আৰু হৈয়ে গ'ল। নমাই দিলোঁ। দেখিছেনে? কালাৰটোতো কালাৰে খাবলৈ খুবেই সোৱাদ হয়। আৰু এনেকৈ সহজ পদ্ধতিত আপোনালোকে বনায়নে সেইটো মোক জনাব হা। বহুতে বেলেগ বেলেগ তৰিকাৰে বনাব পাৰে। মই এনেদৰে বনাওঁ আৰু এনেদৰে বনাই মই সোৱাদ লওঁ আৰু আপোনালোকলৈ আগবঢ়াই দিলোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। আৰু যদি ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু নতুন নতুন ভিডিঅ' পাবলৈ মোৰ চেনেলটো অল কৰি